সম্বন্ধ আৰু ফলন এক্সাৰচাইজ 1.1 6 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। 6 নম্বৰ কুৱেশ্যনটো হৈছে দেখুৱাই যে 1 2 3 সংগঠিত সংখ্যাবদ্ধ সম্বন্ধ r = 1 2 2,1 প্ৰতিসম কিন্তু প্ৰতিফলনীয় নহয় আৰু আক্ৰমণো নহয় বুলি আমি দেখাব লাগে। সো আমাক কি দিয়া আছে সম্বন্ধটো r = 1, 2, 2,1 দিয়া আছে। এতিয়া আমাক কি কৈছে প্ৰতিসম হয় বুলি কৈছে কিন্তু প্ৰতিফলনীয় নহয় আৰু আক্ৰমণো নহয়। এটা 1 নম্বৰটো আমাক প্ৰতিফলনীয় নহয়। প্ৰতিফলনীয় মানে আমাৰ কি x আৰু y ৰ মানটো একে হ'ব লাগে, মানে a b b তেনেকৈ c c হ'ব লাগে। ইয়াত চোৱাচোন আমাৰ একে 1 1 2 2 3 3 belongs to r আছেনে? এইখিনি নাই, এখানে not belongs to r মানে r অন্তৰ্ভুক্ত নহয়। গতিকে কি হ'ব এইটো প্ৰতিফলনীয় নহয়। 2 নম্বৰটো আছিল আমাৰ প্ৰতিসম মানে কি a b belongs to r হলে আমাৰ কি হ'ব b a belongs to r হ'ব লাগিব। মানে কি আছে 1 2 belongs to r আছে, তেনে ইয়াৰ উল্টাটো কি 2 1 belongs to r আছেনে? আমাৰ সম্বন্ধত আছে। তেনেহ'লে কি হ'ব এইটো আমাৰ প্ৰতিসম হয়। নেক্সট আমাৰ 3 নম্বৰটো আছিলে আমাৰ আক্ৰমক হ'বলৈ আমাৰ আকৌ কি লাগে a b b c আৰু a c হ'ব লাগিব। ইয়াত চোৱা কি আছে আমাৰ 1 2 belongs to r হয়, 2 1 belongs to r আছে। আমাৰ এইটো কি আমাৰ কি হ'ব লাগিব 1,1 belongs to r আমাৰ আছেনে? ইয়াত আমাৰ সম্বন্ধত নাই। গতিকে কি হ'ব আমাৰ এইটো আক্ৰমকো নহয়। আমি এনেকৈ দেখাব পাৰোঁ। আমাক প্ৰমাণ কৰিবলৈ কি কৈছিলে প্ৰতিসম হয় কিন্তু প্ৰতিফলনীয় নহয় আক্ৰমণো নহয়। আমাৰ প্ৰতিসম হয় বুলি দেখালোঁ আৰু প্ৰতিফলনীয় নহয়, আমাৰ আক্ৰমকো নহয়। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। নেক্সট 7 নম্বৰৰ প্ৰশ্নটো চোৱা। এখন কলেজৰ এটা পুথিভঁৰালৰ সকলো কিতাপৰ সংগঠিত দেখুৱাই যে এত সংজ্ঞাবদ্ধ সম্বন্ধ r = x, y such that x আৰু y ৰ পৃষ্ঠাৰ সংখ্যা একে। এটা সমতুল্য সম্বন্ধ। এটা সমতুল্য সম্বন্ধ মানে ইকুইভেলেন্ট ৰিলেশ্যন দেখাবলৈ কৈছে। ইকুইভেলেন্ট ৰিলেশ্যন আমাৰ কি আছিলে, যদি আমাৰ সম্বন্ধটো প্ৰতিসম হয়, প্ৰতিফলনীয় হয় আৰু আক্ৰমক হ'লে আমাৰ কি হয় সমতুল্য সম্বন্ধ। একেই প্ৰচেছ আমি এতিয়া আমাক কি দিয়া আছে r = x, y such that x আৰু y ৰ পৃষ্ঠাৰ সংখ্যা একে। এতিয়া আমি অংগুঠি a আছে, এই অংগুঠিটো আমি বনাই ল'ম x y z। তেনেহ'লে আমাৰ ৰিলেশ্যনটো কি হ'ব আমাৰ চোৱা কেনেকৈ বনাওঁ আমি x y z আৰু x এইটো b এইটো a x y z আছে। তেনেহ'লে ইয়াৰ সম্বন্ধটো আমাৰ ৰিলেশ্যনটো কেনেকৈ হ'ব x হ'ব x y আকৌ x z আকৌ y x y y আকৌ y z আকৌ z x z y আকৌ z z। আমাৰ সম্বন্ধটো এইটো হ'ল। এতিয়া আমাক প্ৰথমে আমি কি দেখাব লাগে প্ৰতিফলনীয় হ'বলৈ আমাক কি লাগে x আৰু y ৰ মানটো একে হ'ব লাগে। x x y y z z belongs to আমাৰ r কি হ'ব থাকিলে প্ৰতিফলনীয়
হয়, কাৰণ এক্স আৰু ৱাইৰ পৃষ্ঠাৰ সংখ্যা একে। এক্সৰ পৃষ্ঠা যিটো হয় এক্সো হ'ব পাৰে, ৱাইৰ পৃষ্ঠাৰ সংখ্যা ৱাই একেই হয়। তেনেকৈ নেক্সটটো আমাৰ আছে প্ৰতিসম হ'বলৈ আমাৰ কি আছিলে, এক্স ৱাই বিলংছ টু আৰ হ'লে ৱাই এক্স বিলংছ টু আৰ হ'ব লাগে আছে আমাৰ, কাৰণ পৃষ্ঠাৰ সংখ্যা যিহেতু একেই, এক্স আৰু ৱাইৰ পৃষ্ঠাৰ সংখ্যা একে, ওলোটা কৰিলেও একে পৃষ্ঠাই থাকিব, গতিকে আমাৰ এইটো কি হ'ব, প্ৰতিসম হয়। নেক্সটটো আছে আমাৰ আক্ৰমক। মানে এক্স ৱাই বিলংছ টু আৰ, ৱাই জেড বিলংছ টু আৰ, কাৰণ এক্স ৱাই বিলংছ টু আৰ, ৱাই জেড বিলংছ টু আৰ হ'লে আমাৰ কি হ'ব, এক্স জেড বিলংছ টু আৰ। এক্স আৰু ৱাইৰ পৃষ্ঠাৰ সংখ্যা একে, ওলোটা কৰিলে ৱাই আৰু জেডৰ পৃষ্ঠাৰ সংখ্যাও আমাৰ একে হ'ব, গতিকে এক্স আৰু জেডৰ পৃষ্ঠাৰ সংখ্যাও আমাৰ একে হোৱাৰ কাৰণে কি হ'ব আমাৰ আক্ৰমক, কি হ'ব আমাৰ আক্ৰমক হয়। আৰু এই তিনিটা আমাৰ সিদ্ধি হৈ গ'লে আমাৰ কি হয়, আমাৰ ৰিলেশ্যনটো কি হয়, সম্বন্ধত এটা সমতুল্য সম্বন্ধ। এতেকে সম্বন্ধটো কি হ'ব আমাৰ এটা সমতুল্য সম্বন্ধ হয়, এনেকৈ আমি প্ৰমাণ কৰিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, দেখুওৱা যে A 1 2 3 4 5 সংগঠিত সংজ্ঞাবদ্ধ সম্বন্ধ R A, B such that মডুলাছ অফ A minus B যুগ্ম এটা সমতুল্যতা সম্বন্ধ। দেখুওৱা যে 1 3 5 R সকলোবোৰ মৌলৰ প্ৰত্যেক ইটোৰ লগত ইটো যুক্ত, 2 4 সকলোবোৰ মৌলৰ প্ৰত্যেক ইটোৰ লগত ইটো যুক্ত, কিন্তু 1 3 5 আৰু তাৰ কোনো মৌলত 2 4 কোনো মৌলৰ লগত যুক্ত নহয়। এতিয়া চোৱা আমাৰ এটা সমতুল্য আমাৰ বুলি দেখাব লাগে। এ আমাক কিমান দিয়া আছে, 1 2 3 4 5। এতিয়া সম্বন্ধটো কি দিয়া আছে আমাক, আর A, B such that A minus B যুগ্ম, মানে A minus B কৰি আমি যুগ্ম সংখ্যা পাব পাৰোঁ। আমি প্ৰথমে পেয়াৰটো বনাই লওঁ, কি কি আছে, 1ৰ পৰা প্ৰথম এৰ বুলি যদি আমি 1 লওঁ, বিৰ বুলি আমি 1 ল'ব পাৰোঁ, তেতিয়া 1 minus 1 কিমান হ'ল, 0, তো আমাৰ যুগ্ম। ঠিক 1ৰ পৰা আকৌ কি কি সম্বন্ধ হ'ব পাৰে, আমাৰ পেয়াৰ হ'ব পাৰে। 1ৰ পৰা 2 গ'লে কিমান 1 হ'ব, নহ'ব। 1ৰ পৰা 3, এৰ বুলি 1, বিৰ বুলি 3, 1 minus 3 কি হয় আমাৰ যুগ্ম, কাৰণ ইয়াৰ মডুলাছ চিন থকাৰ কাৰণে আমাৰ কি হ'ব, মাইনাছটো আমাৰ কি হৈ আহিব, প্লাছ হৈ আহিব। আকৌ লগে লগে এইটো উল্টা কৰি দিব পাৰোঁ আমি, 3ৰ পৰা 1 গ'লেও আমাৰ 2 হয়। আকৌ 1ৰ পৰা কি 4, 1ৰ পৰা 4 গ'লে আমাৰ 3 থাকে, এইকাৰণে এইটো আমাৰ নহ'ব। 1 আৰু আমাৰ 5, কাৰণ 1ৰ পৰা 5 গ'লে আমাৰ কি থাকে, আমাৰ 4 যুগ্ম সংখ্যা, লগে লগে আমি এইটো উল্টা কৰি দিম, একে 5 minus 1 4 হয়। ঠিক তেনেকৈ আমাৰ আকৌ 2 2, 0, আকৌ 2 minus 3 নহ'ব, 2, 4, লগে লগে আকৌ এইটো উল্টা কৰি দিয়া, আকৌ 2 minus 5 3 হয়, এইটো নহ'ব। আকৌ 3ৰ পৰা কি হ'ব আমাৰ 3, 3 0 হ'ল, আকৌ 3 4ও নহ'ব, 3 5, আকৌ লগে লগে আমি 5 minus 3 কৰিলে আমাৰ যুগ্ম সংখ্যা পায়। নেক্সট আকৌ 4ৰ পৰা 4 0 হয়, 4 5 নহ'ব, 4ৰ পৰা 5 গ'লে 1 হয়, 5, নেক্সট আছে 5 5 5, এইখিনি আমি পেয়াৰখিনি বনাই ল'লোঁ। এতিয়া কি কৈছে আমাক, 1 নম্বৰ কি দেখাব কৈছে আমাক, সমতুল্য বুলি ক'লে আমাৰ প্ৰথমে প্ৰতিফলনতে দেখাম। প্ৰতিফলন হ'লে আমাৰ এক্স আৰু ৱাইৰ মান, মানে এ এ, বি বি, চি চি একে হ'ব লাগিব। ইয়াত 1 1 এনেকৈ আছে, 2 2 আছে, 3 3 আছে, 4 4 5 5, তেনেহ'লে আমাৰ এইটো কি হ'ব, প্ৰতিফলনীয় হয়।
নেক্সট 2 নম্বৰটো হৈছে আমাৰ প্ৰতিসম। প্ৰতিসম হ'লে আমাৰ কি 1 ইয়াৰ পৰা আমি 1 3 আছে বিলংছ টু আৰ হ'লে ইয়াৰ ওলোটা কি 3 1 বিলংছ টু আৰ আছেনে আছে তেনেহ'লে কি হ'ব আমাৰ এইটো প্ৰতিসম হয়। নেক্সট ঠিক তেনে 3 নম্বৰটো আক্ৰমক দেখাব লাগে। আমাৰ আক্ৰমক হ'ব লাগে ইয়াত 1 3 1 3 ইয়াত তোমালোকে চাই ল'লে হ'ল 1 3 বিলংছ টু আৰ আকৌ বিৰ ভেলুটো একে হ'ব লাগিব ইয়াৰ বিৰ ভেলু যিহেতু 3 3 আৰু 5 বিলংছ টু আৰ হ'লে আমাৰ কি হ'ব 1 5 বিলংছ টু আৰ আছেনে আমাৰ আছে গোটেইখিনি তেনেহ'লে আমাৰ কি হ'ব এইটো আক্ৰমক হয়। এই তিনিটা চৰ্ত সিদ্ধি হ'লে আমাৰ কি হয় আমাৰ সম্বন্ধনটো সমতুল্য হয়। গতিকে সম্বন্ধটো আমাৰ কি হ'ব সমতুল্য হয় ইকুইভেলেণ্ট ৰিলেশ্যন হয়। আকৌ আৰু কি দেখাব কৈছে আমাক প্ৰশ্নটো চোৱা কি কৈছে সমতুল্য সম্বন্ধত ইয়ালৈকে হৈ গ'ল আমাৰ দেখুৱাই যে 1 3 5ৰ সকলোবোৰ মৌল প্ৰত্যেক ইটোৰ লগত ইটো যুক্ত চোৱা 1 3 5 ইটোৰ লগত ইটো যুক্ত বুলি আমাক দেখাব কৈছে 1 আকৌ 1 3 5 এইটো আমাৰ সংগতিটো চাচোন ইহঁতৰ মাজৰ আমাৰ ডিফাৰেঞ্চটো অন্তৰটো কিমান আছে আমাৰ 2 চাওঁ এটা ইভেন নম্বৰ যুগ্ম অংকীয়া হৈছে 1 - 3 কৰিলে আমাৰ 2 হয় 3 - 1 কৰিলেও 2 হয় 3 - 5 বা 5 - 3 কৰিলেও আমাৰ 2 হয় হয়নে আমাৰ ইয়াত পেহাৰত আছে আমাৰ চোৱা 3 1 কৰিলেও আমাৰ 1 5 আকৌ 3 5 5 3 মাইনাছ কৰিলে আমাৰ কি এটা যুগ্ম সংখ্যা পাইছোঁ গতিকে আমি কি লিখিব পাৰোঁ 1 3 5 1 3 5ৰ সকলোবোৰ মৌল মৌলৰ প্ৰত্যেক ইটোৰ লগত ইটো যুক্ত ইটোৰ লগত ইটো যুক্ত কাৰণ সিহঁতৰ অন্তৰটো কি ডিফাৰেঞ্চটো কি অন্তৰত এটা যুগ্ম সংখ্যা আকৌ ইয়ালৈকে আমাৰ যুক্ত হৈ গ'ল দেখুৱালোঁ 2 4ৰো সকলোবোৰ মৌলৰ প্ৰত্যেকে ইটোৰ লগত ইটো যুক্ত এইটো দেখাবলৈ কৈছে ঠিক আছে আমাৰ 2 4 2 4টো চোৱা 2 4 2 - 4 বা 4 - 2 কৰিলে আমি কি পাওঁ এটা যুগ্ম সংখ্যা পাওঁ তেনেহ'লে কি হ'ব 2 4ৰ সকলোবোৰ মৌল প্ৰত্যেক ইটোৰ লগত ইটো যুক্ত ইটোৰ লগত ইটো যুক্ত কাৰণ ইহঁতৰ বা 2 4ৰ অন্তৰ কিমান অন্তৰ এটা যুগ্ম সংখ্যা এনেদৰে আমি যুগ্ম সংখ্যা আকৌ কি দেখাব কৈছে আমাক কিন্তু 1 3 5 আৰু কোনো মৌলত 2 4ৰ কোনো মৌলৰ লগত যুক্ত নহয় এইটো আমাক দেখাবলৈ কৈছে আকৌ আমাক কি দেখাব কৈছে 1 3 আৰু 2 4ৰ কোনো মৌল ইটোৰ লগত ইটো যুক্ত নহয় চোৱা কিয় যুক্ত নহয় ইয়াত 1ৰ পৰা ইয়াত চোৱা 1 আৰু 2 মাইনাছ কৰিলে আমাৰ কি পায় আমাৰ 1 বা 1 4 মাইনাছ কৰিলে 3 মানে
অযুগ্ম অংকীয়া আমি পাইছোঁ। 3 বা 2 হ'লেও আমাৰ অযুগ্ম অংকীয়া, 5 বা 4 হ'লেও আমাৰ অযুগ্ম অংকীয়া পাইছোঁ। এইকাৰণে আমাৰ 1 3 5 আৰু 2 4ৰ কোনো মৌল ইটোৰ লগত ইটো যুক্ত নহয়। আমাক এইখিনিকে প্ৰমাণ কৰিব কৈছে। অকণমান ভালকৈ মনোযোগ দি চালে এই কুৱেশ্যনসমূহ সমাধান কৰিব পাৰিবা। ইয়াৰ পিছত মই নেক্সট কুৱেশ্যনসমূহ আলোচনা কৰিম। মোৰ ভিডিঅ'টো চাই যদি কিবা উপকৃত হৈছে বুলি ভাবিলে মোৰ চেনেলটো লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা। আৰু কিবা ডাউট থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিবা।